সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে।